আজিয়ে ডাউটনাট এপটো ডাউনলোড কৰক ডাউটনাটে সামৰি ল'ব 6 পৰা 12 লৈকে আপোনাৰ সকলোবোৰ ক্লাছৰ মেথছ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ ডাউটসমূহ সমাধান পোৱা যাব তাকো অসমীয়া কেৱল মাত্ৰ আপোনাৰ প্ৰশ্নটোৰ এখন ফটো তোলক সেইখন ক্ৰপ কৰক আৰু লগে লগে ভিডিঅ'ত সমাধান পাওক এনে ধৰণৰ আৰু ভিডিঅ' চাবৰ বাবে ডাউটনাট অসমীয়া ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক Hello students, the question is, a solution of sucrose is prepared by dissolving 6.84 gram in 100 gram of water at 298 Kelvin. Calculate the freezing point of solution. Kf yate diya ase 1.86 gram per mole. Ite yate freezing point amak ulabo dise. Sucrose solution or freezing point ulabo dise jot kiman khini 6.84 gram sucrose dissolve kora hoise kiman 100 gram water logot miholoa hoise. এতিয়া প্ৰথমতে আমি মোলালিটি উলাব লাগিব মোলালিটি উলোৱাৰ আগত আমি ইয়াত নাম্বাৰ অফ মোলস অফ সলিউট উলাই লম ইয়াতে আমাক নাম্বাৰ অফ মোলস উলাবলে হলে গিভেন মাস বাই মোলাৰ মাস তাৰ মানে যিমানটো মাস দিয়া আছে এটো হল 6.84 গ্ৰাম দিয়া আছে আৰু মোলাৰ মাস কিমান দিয়া আছে 342 গতিকে 342 টো আমি তলত লিখিম আৰু ইয়াতে আনসাৰটো হ'ব 0.02 মোল এতিয়া যেহেতু আমি নাম্বাৰ অফ মোলস উলাই লিলো এতিয়া আমি মোলালিটি উলাব পাৰিম মোলালিটিৰ ফৰ্মুলাটো কি হয় number of moles by per kg solvent এতিয়া number of moles আমি কিমান পালো সুক্রোজৰ হেয়া হল 0.02 mol আৰু per kg solvent ইয়াতে solvent কিমান আছে 100 গ্ৰাম আছে 100 গ্ৰাম water থকাৰ বাবে আমি ইয়াক kgত কনভাৰ্ট কৰিবলৈ into 1000 কৰিব লাগিব গতিকে ইয়াৰ আনসাৰটো পালো আমি 0.2 mol এতিয়া মোলালিটি উলাই ললো এতিয়া আমি ডেল্টা টিএফ উলাম ডেল্টা টিএফ উলাবলে হলে আমাক লাগিব k এর ভ্যালু আৰু ইনটু মোলালিটি এতিয়া k এর ভ্যালুটো আমাক দিয়া আছিল হেতু হল 1.86 ইনটু m 1.86 ইনটু 0.2 তাৰমানে এটো হ'ব multiply কৰি আমি পাম 0.372 এতিয়া freezing point উলাবলে ফৰ্মুলাটো হৈছে TF naught minus delta TF এতিয়া ইয়াতে দিয়া আছে waterৰ 298 minus 298 Kelvin দিয়া আছে গতিকে আমি TF naught to 298 consider কৰিব লাগিব minus 0.372 আৰু ইয়াৰ আনসাৰটো পাম আমি মাইনাস কৰাৰ পিছত 297.628 গতিকে এটো হল কেলভিন এটো হল ফ্ৰিজিং পইণ্ট থ্যাংক ইউ